Hello my dear photons, welcome back to pattern classes. So আজি তোমালোকৰ ফিজিক্সৰ এক্সামটো গল ঠিক আছে নেক্সট এতিয়া চোৱা আমি ফিজিক্সৰ এক্সামৰ কাৰণে কেটামান ভিডিও তোমালোকক বনাই পেলাই দিছিলো ইম্পৰ্টেন্ট কোৱেশ্চনছ প্ৰবেবল কোৱেশ্চনৰ সেইখিনিৰ পৰা ভালেমান কোৱেশ্চন আহিছে যেকেটা আমি আজি এনালাইসিস কৰিম এতিয়া তাৰ পিছত আমি গ্ৰুপতো কিছুমান আমি নোটস বা নিউমেৰিকেলছ বা কিবা important questions দিছিলো যিবোৰ আহিছে ঠিক আছে এতিয়া কেনপা মোৰ ভাবো মানে আমাৰ ভিডিও কিটা যিকেজনে পঢ়িছে বা আমাৰ গ্ৰুপত যিকেজন জয়েন হৈছিলে আগৰ পৰা তেওঁলোকে সেই নোটছবোৰ পাইছে ইম্পৰ্টেন্ট কোৱেশ্চনছবোৰ পাইছে আৰু তেওঁলোকৰ এক্সাম ভালে হৈছে ঠিক আছে যি সকলে আগতে একো পঢ়া নাই অকল আমাৰ ভিডিও কিটাই চাইছে তেওঁলোকৰ মোটামুটি ভাল মাৰ্কস এটা যদি সেইখিনি ভালকে পঢ়িছে অকল চোৱা ভিডিও নহয় ভিডিও চোৱাৰ পিছত পঢ়িব লাগিব তো যদি পঢ়িছে তো হিহঁতৰো ভাল এটা মাৰ্কস আহিব এক্সাম ঠিক আছে হেতু আমি জানো আৰু আমাক বহুত ষ্টুডেন্টে কৈছে পৰীক্ষা ভাল হোৱাৰ কথা ঠিক আছে তোমালোকৰ কেনেকুৱা হৈছে কি হৈছে গম পাবা এতিয়া চোৱা বস্তুটো এনেকুৱা যে আমি 40 মাৰ্কৰ পঢ়ি পেলাই 60 মাৰ্কস আশা কৰিছো এটো সম্ভৱ নহয় যদি তুমি 40 মাৰ্কৰ কাৰণে পঢ়ি 30 মাৰ্ক কৰিব পাৰিছা 35 কৰিব পাৰিছা মোটামুটি তোমাৰ এক্সাম ঠিকই আছে তোমাৰ পঢ়া অনুযায়ী কিন্তু যদি তুমি ভালকে পঢ়িছিলা তেনেহলে তোমাৰ পৰীক্ষা নিজই মানে ভাল মাৰ্কস এটা 50 above 60 মাৰ্কস তুমি আৰামসে পাব পাৰিবা ঠিক আছে কাৰণ মই ডেফিনিশন কিছুমান পঢ়াৰ কথা কৈছিলো আচ্ছা বাকি যি হক ভাল লাগিছে কোৱেশ্চন পেপাৰখন চোৱাৰ পাছতে মোৰ ভাল লাগিছে তাৰ লগতে এতিয়া নেক্সট তোমালোকৰ যেটো এক্সাম আছে কেমিষ্ট্ৰি এক্সামৰ কাৰণে কেমিষ্ট্ৰি সাৰে ভিডিও প্ৰিপেয়াৰ কৰি আছে বনাই আছে সোনকালে সেই ভিডিওটো আহিব এতিয়া তোমালোকৰ এটো এনালাইসিসত মই বহুত বেছি সময় নলম আমি 1 মাৰ্কসৰ কোৱেশ্চন ডিসকাস কৰিম আৰু কোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আমাৰ কমন পৰিছে সেইখিনিও কৈ দিম ঠিক আছে তাৰ লগতে আৰু কেমিষ্ট্ৰি যি ভিডিও আহিব হেবোৰো তাৰ লগতে অলপ পাছত আহি যাব ঠিক আছে তো এতিয়া চোৱা তোমালোকে কোৱেশ্চন পেপাৰখন লৈ লোৱা তোমালোকে কোৱেশ্চন পেপাৰখন লৈ ললে গম পাবা প্ৰথম যেটো কোৱেশ্চন আছে which of the following subjects a 1 marks question can we first discuss karo which of the following subjects is not included in the classical physics যে তলৰ দিয়া বিষয়সমূহৰ কোনটো ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত অন্তৰ্ভুক্ত নহয় তো তাৰ আনসাৰটো আমাৰ কি হ'ব ইলেক্ট্ৰনিক্স পাৰ্ট হল মডাৰ্ন ফিজিক্সৰ পাৰ্ট বাকি our mechanics optics thermodynamics এবোৰ ক্লাসিক্যালত আহে বাকি ইলেক্ট্ৰনিক্স পাৰ্টটো আমাৰ কোড হয় মডাৰ্ন তো মডাৰ্ন ক্লাসিক্যাল ফিজিক্সৰ পাৰ্ট কোনটো নহয় ইলেক্ট্ৰনিক্স হৈছে তাৰপিছত প্যাৰালাক্স মেথডৰ কথা হদিছে the parallax method is a method which is used to measure parallax method আমি কিহৰ কাৰণে ইউজ কৰো পৃথিৱী আৰু সূৰ্যৰ মাজৰ ডিসটেন্স দূৰত্ব জুখিবৰ কাৰণে so large distances which is used to measure large distances হৈছে তাৰপিছত তোমালোকক কৈছে যে তোমালোকে এইটো বস্তু যদি অলপ ভালকে চা কৰিব পাৰিবা যে m l to the power -3 t naught এটো কিহৰ ডাইমেনশন তো আমি যদি জানো ডাইৰেক্ট ক'ব পাৰিম এটো কিহৰ ডাইমেনশন হয় ডেনসিটি মাস বাই ভলিউম এটো m বাই l cube মানে ভলিউম এটো মাস তো এটো কিহৰ ডেনসিটি মানে ডাইমেনশন হয় ডেনসিটি বা ঘনত্বৰ ডাইমেনশন হয় ঠিক আছে তাৰপিছত আৰু নেক্সট ইজ যে এৰিয়া আন্ডাৰ ভিটি গ্ৰাফ মই এৰিয়া কিটা মই গ্ৰাফ কিটা পঢ়িব কৈছিলো তোমালোকৰ v = u + at ফৰ্মুলা কিটাৰ কথা কৈছিলো যে কিটা ফৰ্মুলাৰ পৰা তোমালোকে কেনেকে ফৰ্মুলা কিটা প্ৰুফ কৰিব সেইকিটা পঢ়িবা ঠিক আছে তো সেইকিটা ফৰ্মুলা কথা যেতিয়া কৈছিলো তেতিয়া মই কৈছিলো যে পজিশন টাইম গ্ৰাফ ভেলোসিটি টাইম গ্ৰাফ কিটা অলপ চাবলৈ সো ইয়াত দিছে যে ভেলোসিটি টাইম গ্ৰাফে কি দিয়ে ভেলোসিটি টাইম গ্ৰাফে আমাক কি দিয়ে ডিসটেন্স অর ডিসপ্লেসমেন্ট ঠিক আছে vt গ্ৰাফৰ পৰা আমি কি পাম ডিসপ্লেসমেন্ট বা ডিসটেন্স তাৰপিছত যেটো 1e নম্বৰ কোৱেশ্চন হৈছে এনেকুৱা এটা কোৱেশ্চন মই কৰাই দিছিলো যে আমাৰ তাত r দিয়া আছে কিবা এটা 3 মই 0 টু লিখা নাই 3t i cap - 2 t square j cap plus 4 k cap এনেকুৱা এটা সেম এটো প্ৰসেসৰে এনেকুৱা এটা কোৱেশ্চন মই কৰাই দিছিলো যত ভেলোসিটি ওলাব লাগে ইনস্ট্যান্টেনিয়াস দিয়া আছিল এতিয়া আমাক জাস্ট ভেলোসিটি কৈছে তো ভেলোসিটি y ডাইৰেকশন যেহেতু ভেলোসিটি ওলাব লাগে আমি কৰিম কি dy by dt এটো x এটো y এটো z তো y ডাইৰেকশনৰ যেটো কম্পোনেন্ট কিমান আছে 2t স্কয়াৰ তো এটো আমাৰ কি হ'ব ddt অফ 2t স্কয়াৰ তো ইয়াত যদি আমি ডিফাৰেন্সিয়েট করি মানে হ'ব 4 তো এটো y ডাইৰেকশনত ভেলোসিটি বাকি নেগেটিভ তো কি বুজাই আছে যে ভেলোসিটি তো নেগেটিভ y এক্সিসত আছে ঠিক আছে y ডাইৰেকশন যেটো ভেলোসিটি তো কোনটো ডাইৰেকশন নেগেটিভ y ডাইৰেকশন হৈছে তাৰপিছত কোৱেশ্চন নম্বৰ কি হৈছে থাৰ্মেল এক্সপানশনৰ পৰা আহিছে যে if alpha 1 is the coefficient of linear expansion যদি alpha 1 to linear expansion of coefficient হয় ঠিক আছে
what coefficient linear expansion of a material, then what will be the new length of the rod of the material having unit length. The length rod to length যেটো কৈছে এটো কিমান কৈছে 1 unit আৰু তাৰ coefficient of linear expansion 1 to alpha 1 এতিয়া কৈছে ইয়াৰ টেম্পারেচার তো যদি 1 ডিগ্রি সেলসিয়াস ইনক্রিজ করা তাৰ মানে ডেল্টা টি এর ভ্যালু কিমান ডেল্টা টি এর ভ্যালু হল 1 ডিগ্রি সেলসিয়াস তো ইয়াৰ লেন্থ তো কিমান হ'ব তো তাৰ কাৰণে আমাৰ ফৰ্মুলা আছে কল আছে L = L0 into 1 plus alpha delta t এর ভ্যালু খিনি বহাই দিয়া L0 1 বুলি কৈছে আমাৰ 1 alpha এর ভ্যালু alpha 1 বুলি কৈছে আৰু delta t হ'ব কিমান বুলি কৈছে 1 তো ইয়াত হ'ব L equal to 1 plus alpha ঠিক আছে এটো হৈ গল ওকে তাৰ পিছত আমি পিছৰটো লৈ যাও এটা তাৰ পিছত জি নম্বৰ কোৱেশ্চনটো কি কৈছে এটা আমি পঢ়িছিলো নহয় জানো আমাৰ অসিলেশনৰ ফাৰ্স্ট কোৱেশ্চন ফাৰ্স্ট আমাৰ টপিকটো হেতু আছে পিৰিয়ডিক motion a motion that repeats itself at a regular interval of time is called periodic motion যেটা আমি পঢ়িছিলো ঠিক আছে আমাৰ ভিডিও কৈ দিছিলো এইবৰ কথা তাইছত ওয়েভৰ কথা কৈ দিছিলো the disturbance which moves without actual physical transfer or flow of matter as a whole are called যে মাধ্যমৰ অৱস্থানৰ কোনো পৰিৱৰ্তন নঘটাকৈ গতি কৰা আলোড়নসমূহক আমি কি বুলি কওঁ তৰংগ ওয়েভ বুলি কওঁ হয়ছে এটো আমি পঢ়িছিলো তাইছত whether pressure is a vector or scalar quantity তো pressure to কয় pressure is a scalar quantity তাইছত আৰু 1 মার্কসৰ একদম ইজি কোৱেশ্চন দিছে হেই কোৱেশ্চনটো লেফালে আছে ইজি কোৱেশ্চন এটা দিছে যে if k be the Buck modulus then what is called its reciprocal তো k যদি Buck modulus আছে 1/k 1/k তো আমি কি বুলি কওঁ compressibility Buck modulus এর উল্টাটো আমি কি বুলি কওঁ compressibility হইছে তাৰপিছত এই যেটো আছে draw the vector diagram that shows that then আমি এটা ভেক্টৰ ডায়াগ্ৰাম ড্ৰ কৰিব লাগে যত আমি ভেক্টৰৰ এই ৰুলটো দেখাব পাৰো যে a plus b plus c equal to a plus b plus c এটো দেখাব লাগে এটো ডায়াগ্ৰাম আমাৰ কিতাবত আছে যদি আমি অলপ পঢ়িছিলো ভালকে তো তাৰ কাৰণে সোৱা ডায়াগ্ৰাম কেটা আমি কেনেকৈ দেখা পাৰো এটো সাপোজ যদি মই ভেক্টৰ a লৈছো এটো যদি লৈছো ভেক্টৰ b আৰু এটো লৈছো ভেক্টৰ c তো দেখিন লেখি লৈছো এটো o p q r আছে এটা সোৱা a টো আমাৰ কি দিব a আৰু b আছে ন তো o p আৰু p কে তো o q আমাক দিব a plus b বলতো এটা আমি a plus b পালো a plus b যদি পালো তাৰপিছত এতিয়া সোৱা o q আৰু q r ক এড কৰিলে আমি কি পাম a plus b তাৰ লগত এইটো ভেক্টৰ আমি কি লৈছো c তাৰ মানে এই ভেক্টৰটো আমাক কি দিব a plus b plus c ঠিক আছে বলতো ইয়াত আমি বেলেগ একো কৰা নাই ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন ইউজ কৰিছো যেটা আমি পঢ়াইছিলো হৈছে তাৰপিছত সোৱা কি আছে যে এতিয়া আমি উল্টাটো কৰিব এতিয়া প্ৰথমতে আমি b আৰু c যোগ কৰি লব লাগিব এটো b আৰু এটো c তো এটো যোগ কৰিলে মই এই ভেক্টৰটো পাম এই ভেক্টৰটো দিব b + c এতিয়া তাৰ লগত কি যোগ কৰিব লাগে a তাৰ মানে এই ভেক্টৰটোৰ লগত pr ভেক্টৰটোৰ লগত আমি কি যোগ কৰিব লাগে ap op তো pr আৰু op যদি মই যোগ কৰো মই কোনটো এগেইন কোনটো ভেক্টৰ পাম or ভেক্টৰ পাম তো দুইটা ক্ষেত্ৰতে আমাৰ আনসাৰটো কি আহিব or ভেক্টৰে আহিব এটো সাইডও আমাৰ or ভেক্টৰে আহিব তো ডায়াগ্ৰামটো হৈ গল বুঝছেন এতিয়া সোৱা এৰর হয় নহয় আমাৰ মেন মেড জিমান বস্তু আছে ভগৱানে বনোৱাৰ বাহিৰে ঠিক আছে সবতে কি আছে অলপ এৰর থাকে যে 100% একুৰেট কোনো বস্তু নহয় হয় নহয় গতিকে কোৱেশ্চন পেপাৰ খনতো কোনবা মানুহে বনোৱা গতিকে তাত অলপ এৰর থাকিব পাৰে সেই কাৰণে এৰৰৰ কোৱেশ্চন এটা তোমালোকৰ আহি গৈছে ঠিক আছে তো কি হয় কেতিয়াবা কিছুমান ইম্পৰ্টেন্ট টপিক কিছুমান ইম্পৰ্টেন্ট ডেফিনেশন সিলেবাসত না থাকিব পাৰে কিন্তু তাৰ পৰা 2 মাৰ্ক 4 মাৰ্কৰ কোৱেশ্চন এটা আহা দেখা যায় ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ সবতে ঠিক আছে গতিকে সেই কাৰণে কেতিয়াবা কি হয় আমি কিছুমান সিলেবাসত নথকাও টপিক ডাইৰেক্ট বহুত ডিটেইলছত নহয় কিছুমান ডেফিনেশন আমি পঢ়িব লাগে যিবোৰ ইম্পৰ্টেন্ট হয় কেতিয়াবা তোমালোকে কেতিয়াবা পঢ়োতে বা কোনবা টিচাৰ যদি পঢ়ায় যে এটো পঢ়িলো এই টপিকটো পঢ়া এই টপিকটো বেলেগ গুণ হলো ডেফিনেশনটো পঢ়িলো তেতিয়া তাত কোৱেশ্চন নকৰিবা যে স্যাৰ এটো তুন সিলেবাসত নাই সিলেবাসত নথকা কিছুমান বস্তু আমি
পঢ়িব লাগে হেবোৰ বহুত ডিটেইলছত পঢ়িব নালাগে বাট হেতৰ ডেফিনিশন হেতৰ ক্যাৰেক্টাৰিস্টিক্স হেনকা কিছুমান বস্তু আমি জানিব লাগে হৈছে গতিকে এৰৰ আহাটো বহুত ডাঙৰ কথা নহয় আহিয়ে থাকে এনেকা আমাৰ 2-3 মাৰ্কৰ 2-3 মাৰ্ক 4 মাৰ্কৰ অলপ আউট অফ সিলেবাস কোৱেশ্চন বহুত বেছি ডাঙৰ কথা নহয় এনেকা ইমান অলপ সলপ এৰৰ হিউম্যান এৰৰ হ'ব পাৰে ঠিক আছে সো এটো লৈ ধৰি ৰাখিব নালাগে তাৰ পিছত আমাৰ 2 মাৰ্কছৰ কোৱেশ্চন তাৰ পিছত শুনিয়াকে আমাৰ কি দিছে বস্তু এটা যদি আমি ওপৰলৈ মাৰি দিও তাত ফোৰ্স যেতিয়া বস্তুটো ওপৰলৈ গৈ থাকিব ফোৰ্সৰ ডাইৰেকশন কি হ'ব চোৱা ৰিজাল্টেন্ট ফোৰ্সটো জিনফালে হ'ব বস্তুটো হিফালে গতি কৰিব যেতিয়া বস্তুটো ওপৰলৈ গৈ আছে সো বস্তুটো ওপৰলৈ আমি এটা ফোৰ্স দিছো আৰু বস্তুটো যেটো ওয়েট হেতু হলে কোনফালে এক্ট কৰি থাকিব mg তো ৰিজাল্টেন্ট ফোৰ্স কোনফালে হ'ব যেটো বস্তুটো ওপৰলৈ গৈছে তাৰ মানে ৰিজাল্টেন্ট ফোৰ্সটো ওপৰফালে তাৰ মানে এটো হ'ব f - mg ঠিক আছে যেতিয়া বস্তুটো তললৈ ঘূৰি আছে তেতিয়া এই বস্তুটো অকল কোনে ক্ৰিয়া কৰি থাকিব বস্তুটো ঘৰে ক্ৰিয়া কৰি থাকিব mg তেতিয়া বস্তুটো ডাউনৱাৰ্ড ডাইৰেকশন ওপৰলৈ ফোৰ্স এক্ট হ'ব এটো হ'ব mg হৈছে তাৰ পিছৰ কোৱেশ্চনটো যেটো হৈছে এটো আমাৰ এটা কনসেপ্ট আছে ইম্পালস ইজ ইকুয়াল টু চেঞ্জ ইন মোমেন্টাম হেতৰ ওপৰত আহিছে তাৰ পিছৰটো মই কৈছিলো পঢ়িবলৈ তোমালোকক ওয়ার্ক এনার্জি থিওৰেম কনজারভেশন অফ এনার্জি কনজারভেশন অফ মেকানিক্যাল এনার্জি এই গটেকেটা তোমালোকক মই পঢ়িব কৈছিলো সো হেতু আহিছে ঠিক আছে ওয়ার্ক এনার্জি থিওৰেমত প্ৰুফটো কৰিব আহিছে তাৰ পিছত হোৱাট ডু ইউ মিন বাই ইলাস্টিক এন্ড ইনইলাস্টিক কলিশন এটো এটা কমন কোৱেশ্চন হয় ওয়ান ডাইমেনশন ইলাস্টিক কলিশন দিস কি হয় জিবল কলিশনত কাইনেটিক এনার্জি কনজার্ভ হয় ওরক আমি ইলাস্টিক কলিশন কো আৰু জিবল কলিশনত কাইনেটিক এনার্জি কনজার্ভ হয় ওরক আমি ইনইলাস্টিক কলিশন বুলি কও বুঝা তাৰ পিছত আমাৰ ভেক্টৰ টৰ্ক ওলাব দিছে না টৰ্ক ওলাব দিছে তো টৰ্কৰ কাৰণে আমি কৰিছিলো লাস্ট ক্লাছত পঢ়িছিলো টৰ্ক ইজ ইকুয়াল টু কি হয় r ক্রস f তো r আমাক দিয়া আছে কোৱেশ্চন আৰু f দিয়া আছে তো ক্রস প্ৰডাক্ট ওলাই দিলে আমি টৰ্কৰ ভ্যালুটো পাই যাম এটো আমি লাস্ট ক্লাছত সৰি লাস্ট নহয় আমাৰ যেটো rotational motion লাস্ট ক্লাছত আমি এই টপিকটো পঢ়িছিলো টৰ্কটো তাৰপিছত আছে write an expression for the moment of inertia of a sphere যেটো আমি লাস্ট ক্লাছত পঢ়িছো আমাৰ last lecture যেটো আছে যেটো আমি moment of inertia of a sphere পঢ়িছো about its own axis এটো কি আছিল তো কি আছিল 2/5 mr² আছিল বুজিছে তাৰপিছত 2/5 mr² আছিল তাৰ কাৰণে radius of gyration কেনেকৈ ওলাব লাগিব হেতু মই তোমালোকক কৈছিলো তো এই 2 মাৰ্কখন ডাইৰেক্ট তাৰ পৰা আহিছে এটো মই কৰাই দিছিলো টৰ্কৰ কথাটো কৈ দিছিলো তাৰ পিছত escape velocity আৰু orbital velocity কথা কৈছে তো escape velocity আৰু orbital velocity ratio ওলাব দিছে ঠিক আছে তো সিম্পল নাম্বার সো escape velocity মই তোমালোকক কৈছিলো সব ফৰ্মুলা মনত ৰাখিব সব চেপ্টাৰৰ পৰা escape velocity √2 gr আৰু orbital velocity হল √gr এই দুটা এক্সপ্ৰেছন লিখি এটা ৰেশিও লৈ গলে √2 আহি যায় ve by vo is equal to ঠিক আছে That is told Poisson's ratio and why it is unitless quantity. The unitless quantity ki hoy Poisson's ratio ki hoy Poisson's ratio hol it is the ratio of the lateral strain to the longitudinal strain. ঠিক আছে এটা lateral strain to কি হয় যেতিয়া আমি এনেকা rod এটা টানি পেলা দীঘল কৰি দিও তো ইয়াৰ ডায়ামিটাৰ টো কমি যায় ইয়াৰ ৰেডিয়াস টো কি হয় ৰিডিউস হয় বা ডায়ামিটাৰ টো ডিক্রিজ হয় আৰু ইয়াৰ লেন্থ টো ইনক্রিজ হয় তো দুটা ডাইৰেকশনত স্ট্ৰেইন প্ৰডিউস এটা ডায়ামিটাৰ টো ডিক্রিজ হোৱাৰ কাৰণে আৰু হল লেন্থ টো ইনক্রিজ হোৱাৰ কাৰণে তো ডায়ামিটাৰ টো ডিক্রিজ হোৱাৰ কাৰণে যেটো স্ট্ৰেইন প্ৰডিউস হয় যেটো আমি কি বুলি কও লেটাৰেল স্ট্ৰেইন আৰু লেন্থ টো ইনক্রিজ হোৱাৰ কাৰণে যেটো স্ট্ৰেইন প্ৰডিউস হয় যেটো আমি কি বুলি কও লংজিটুডিনাল স্ট্ৰেইন তো দুইটা স্ট্ৰেইনৰ যেটো ৰেশিও তো আমি কি বুলি কও Poisson's ratio it is a unitless dimensionless quantity যেহেতু দুইটা সেম quantity ratio হয় দুটা সেম physical quantity ratio সেই কাৰণে এটা কি unitless quantity ঠিক আছে তাৰপিছত স্ট্ৰীমলাইন ফ্লো লেটেন্ট হিট একিটা ডেফিনিশন দিছে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ কথা কৈছে ইজি বস্তু কথা কৈছে মিন ফ্ৰী পাথ ঠিক আছে তাৰপিছত এটো যেটো আছে ডিফাইন সিম্পল হাৰমনিক মোশন এন্ড গিভ এন এক্সাম্পল এটো আমি বহুত ভালকে পঢ়িছিলো সিম্পল হাৰমনিক মোশনৰ কথা ড্ৰ দা ডায়াগ্ৰাম অফ ট্ৰান্সভাৰ্স এন্ড লংজিটুডিনাল লেভ মই ডায়াগ্ৰামটো ড্ৰ কৰাই দিয়া নাই বাৰু তোমালোকক বাট তোমালোকক এই দুটাৰ কথা পঢ়িব কৈছিলো যে লংজিটুডিনাল ৱেভ কি হয় আৰু ট্ৰান্সভাৰ্স ৱেভ কি হয় বাহিৰৰ মাজত ডিফাৰেন্সটো কি হয় ঠিক আছে তাইছত আমাৰ আৰু যদি চাও আমি এই এটা কোৱেশ্চন প্ৰজেক্টাইলৰ কোৱেশ্চনটো মই ফাৰ্স্ট ভিডিওটো যেতিয়া কৰিছিলো তেতিয়া মই কৈছিলো যে প্ৰজেক্টাইলৰ পৰা এটা কোৱেশ্চন আহিছে আৰু এটো মই পঢ়াই দিছিলো হয় নহয় ঠিক আছে তাৰপিছত এই আমাৰ কি বুলি কয় motion of a vehicle on a bank road etu moi amar groupot common disile je motion of a vehicle on a level road and bank road tetia eta gari eta sar kanege turn lote kiman hobo lage velocity
কি হ'ব লাগে তাত কেনেবোৰ ফৰ্ছে এক্ট কৰে হেবোৰৰ কথা ইয়াত লিখিব লাগিব বুজিছে তাৰপিছত আমাৰ এই কোৱেশ্চনটো মই আমি ভিডিঅ'ত কৰাই দিছিলো যে v = u + at এটো যদি সার্কুলার মোশনৰ ক্ষেত্ৰত দেখো তেতিয়া এই কোৱেশ্চনটো কি হ'ব ওমেগা = ওমেগা নট প্লাস আলফা সো লিনিয়াৰ মোশনৰ ক্ষেত্ৰত আমাৰ ইকুৱেশন কিটা দিয়া আছে সার্কুলার মোশনৰ ইকুৱেশনটো লিখিব দিছে ই নম্বৰ কোৱেশ্চনটো যেটা আমি ভিডিঅ'ত কৈ দিছিলো তাৰপিছত আৰু এটা মোস্ট ইম্পৰ্টেন্ট ইয়াত এটা কোৱেশ্চন হয় গ্ৰেভিটেশন চ্যাপ্টাৰৰ পৰা যে ভেৰিয়েশন অফ g উইথ হাইট এন্ড ডেপথ তাৰ পৰা উইথ হাইটত আমাৰ যেটো ডেৰিভেশন হে ডেৰিভেশনটো আমাক দিছে হৈছে তাৰপিছত আৰু কি দিছে সব এটা derive an expression for the time period of a simple pendulum তো মই যেটো নোটস দিছিলো আমি যেটা সিম্পল হারমোনিক কোৱেশ্চন তাত হেতু কোৱেশ্চন আছিল ঠিক আছে আমি কৰিছিলো এটো কোৱেশ্চন তাৰ পিছত কি কৈছে এটো আমি যেটা সার্কুলার মোশন কৈছো তাত মই কৈছিলো যে সেন্ট্রিপিটাল এসিলারেশন পার্টটো যেটো হয় সেন্ট্রিপিটাল এসিলারেশন এটো এটা ইম্পৰ্টেন্ট টপিক হয় এটো টপিক তোমালোকে কৰিবা মই ডেৰিভেশনটো ভিডিঅ'ত কৰাই দিছিলো সেন্ট্রিপিটাল এসিলারেশন AC = কি হয় v²/r ঠিক আছে এটা এই ভিডিওটো আমাৰ যিসকল ষ্টুডেন্টে এবাৰ পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে কামত দিব যিসকলে পৰীক্ষা নেক্সট ইয়াৰ দিব তেওঁলোকৰ কাৰণে কামত দিব কাৰণ এই বস্তু আমি আগতে পঢ়াই থৈছো সো তোমালোকে এই ভিডিও যদি চাই আছা নেক্সট মানে 2025 যিসকলে এক্সাম দিব তেওঁলোকে তাৰ আগৰ ভিডিওবোৰ চাব তাৰ আগৰটো আমাৰ বহুত তেনেকুৱা কনসেপচুৱেল ভিডিও বনাই থোৱা আছে যিবোৰ তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় হেল্পফুল হ'ব হৈছে তাৰপিছত এই যেটো আছে এঙ্গুলার মোমেন্টাম কি হয় তাৰপিছত এঙ্গুলার মোমেন্টাম আৰু টৰ্কৰ মাজত ৰিলেশনটো আমি লাস্ট ক্লাছত কৰিছিলো 6 নম্বৰ লেকচাৰত tau = dl/dt এটো প্রুফ কৰি দেখাই দিয়া হৈছিল তো ডাইৰেক্ট কোৱেশ্চন আহিছে আমাৰ ভিডিওৰ পৰা বুজিছে না মানে ভিডিওৰ পৰা আমি যিবোৰ তোমালোকক কৈছো ডাইৰেক্ট তাৰ পৰা কোৱেশ্চন আহিছে কিমান মাৰ্কছৰ কোৱেশ্চন আহিছে মই এতিয়া কাউন্ট কৰা নাই মই সব লিখি দিছো তোমালোকে কাউন্ট কৰিলে গম পাব যদি ষ্টুডেন্ট জনে সব ভিডিওবোৰ চাইছে কোনবা এটা ভিডিও চাই পেলাই এটা ভিডিওৰ পৰা তুমি কিমান মাৰ্কস কমন পাবা মই সব লোক কমন নপোৱা ন গতিকে তোমালোকৰ ইমানখিনি পেশেন্ট থাকিব লাগিব পঢ়িব লাগিব ভালকে এতিয়া সো আমি এনেকুৱাকে নেক্সট সেকেন্ড ইয়াৰ কাৰণে ধুনিয়াকে ভিডিওবোৰ বনাই তোমালোকৰ কাৰণে ৰেডি কৰি থম প্লাস তাৰ লগতে আমাৰ লাচিত বেটছৰ কথা তোমালোকে জনে গম পোৱাটো জানাই জনে নাজানা শুনিলো যে আমাৰ সেকেন্ড ইয়াৰৰ কাৰণে এটা কোৰ্স লঞ্চ হ'বলৈ গৈ আছে লাচিত বেটছ লাচিত 35 তো সেই লাচিত বেটছত তোমালোকে জয়েন কৰিব পৰা যত তোমালোকৰ এই গুটেই বস্তুবোৰৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন তাৰপিছত এনেকুৱা ডিৰাইভেশন যত লাগে সব তেনেকুৱা সেই ভিডিও সেই আমাৰ কোৰ্সটোৰ ভিতৰতে তোমালোকে পাই যাবা হ্যান্ড ৰিটেন নোটস পাবা তোমালোকৰ যেনেকুৱা ধৰণৰ ডাউটস আছে সব ক্লিয়াৰ হ'ব এক্সাম হ'ব ঠিক আছে সো হেবোৰ তোমালোকৰ কাৰণে এটো এটা বহুত ভাল তোমালোকৰ কাৰণে এটা সুবিধা ঠিক আছে তোমালোকে লব পাৰা আৰু খুব কম হেৰিতে আছে মানে পইচাতে আছে ঠিক আছে তো তোমালোকৰ ধুনিয়াকে তোমালোকে কি কৰিব লাগিব www.patternclasses.in সেই ওয়েবসাইটত যোৱা ওয়েবসাইটত গৈ পেলাই তোমালোকে গোটেইখিনি ইনফৰমেশন পাই যাবা বা আমাৰ ফোন নম্বৰ তোমালোকৰ তাত আছে ফোন কৰি সুধিব পাৰা ঠিক আছে তাৰপিছত হাইড্ৰলিক প্ৰেছ বা হাইড্ৰলিক মেচিন যেটো আমাৰ কি হয় এটা পাস্কেল স্লোৰ ইউজ হয় তো হেতু আহিছে হেতুৰ কথা মই কোৱা নাই বাৰু হেতুৰ কথা মই কোৱা নাছিলো মই নকও যে হেতু মই পঢ়িব কৈছিলো বাট এটো মই ভিডিওত কোৱা নাই বাট আমাৰ অফলাইন যিমান ষ্টুডেন্টস সবকে কৈছিলো যে পাস্কেল স্লোৰ দুটা আমাৰ ইউজ দিয়া আছে হাইড্ৰলিক ব্ৰেক আৰু হাইড্ৰলিক লিফট আৰু হাইড্ৰলিক ব্ৰেক তো দুটাৰ পৰা দুটা ভালকে পঢ়ি যাবা আহাৰ চান্স বহুত বেছি আছে বুজিছে তাৰপিছত বাৰ্নলিস প্ৰিন্সিপলৰ ভিডিও মই লাষ্ট ইয়াৰ বনাই থৈ দিছিলো এইবাৰ মই গ্ৰুপত শেয়াৰ কৰিছিলো বাৰ্নলিস প্ৰিন্সিপল ইম্পৰ্টেন্ট ভিডিওটো গ্ৰুপত শেয়াৰ কৰিছিলো তো তোমালোকে যদি পঢ়িছা বাৰ্নলিস প্ৰিন্সিপলটো ভাল হৈছে এক্সাম তোমালোকৰ ঠিক আছে তাৰপিছত যেটো ষ্টেচনাৰী আমি ওয়েভ চ্যাপ্টাৰটো বাৰু পঢ়িব পাৰা নাই কাৰণ আমাৰ তাত টাইম নাছিলে আমি লাষ্ট ভিডিওটো সিস্টেম অফ পাৰ্টিকলছতে পঢ়িছিলো ওয়েভটো পঢ়িম বুলি ভাবিছিলো ওয়েভটো পঢ়া হোৱা নাই সো এই যেটো আছে ষ্টেণ্ডিং ওয়েভ চ্যাপ্টাৰটোৰ এটা most important topic হয় সো তোমালোকে যিসকলে নেক্সট ইয়াৰ দিবা এক্সাম তেওঁলোকো এটো ভালকে চাই লবা ঠিক আছে গতিকে আমি এখিনি পঢ়িলো এটো ডিটেইল যেটো সলিউশন ঠিক আছে ডিটেইল সলিউশনটো তোমালোকৰ যদি এক্সাম শেষ হ'ব এক্সাম শেষ হোৱাৰ লগে তোমালোকে ক'ত পাবা আমাৰ www.patternclasses.in তাৰ ওয়েবসাইটত গৈ পেলাই এটো ডিটেইল সলিউশনৰ PDF এটোৰ বুলিয়ে নহয় ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি সবৰে PDF ফৰ সলিউশনটো PDF হিচাপে তোমালোকে পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা পাৰিবা ওকে
ঠিক আছে তো এতিয়া তোমালোকে নেক্সট কেমিস্ট্রি ভিডিওৰ কাৰণে ৰেডি হৈ থাকা অতি সোনকালে কেমিস্ট্রি ভিডিও আহি আছে আমি আকৌ লগ পাম লাচিত বেটছত হয় নহয় বাই বাই